কবিতাৰ শিৰোনাম যাত্ৰা। এইটো ময়ে দেখিছোঁ, তয়শ্ৰী দাস কবি। যাত্ৰা, নিৰৱধিৰ এই যাত্ৰা। আজি দেখিছিলোঁ কিছু সময়ৰ আগতে, আৰু মই আপোনালোকৰ আগত পাঠ কৰি শুনাব বিচাৰিছোঁ। কবিতাৰ শিৰোনাম যাত্ৰা, দেখিছে, তয়শ্ৰী দাস। নিৰৱধিৰ এই যাত্ৰা, বহুদিনৰ বহু হেঁপাহৰ, কৰ্মপথৰ অবিৰত যাত্ৰা। অনুভৱৰ টুকুৰাত কৰ্মপথৰ অবিৰত যাত্ৰা। টুপ টুপকৈ সৰি পৰা বৰষুণ জাকত, নে বিজুলী ঢেৰেকনিৰ উত্তাল তৰংগত, ছাই ৰং দুচকুৰ সীমনাত, বিশাল আকাশ, বহল পথাৰ, ৰ'দৰ উত্তপ্ততাত সিক্ত মোৰ দেহা, নে শান্ত সৌম্য উজ্জ্বল দিনবোৰত সমাহিত মইজনী। এই বহল বাটত কোনোজন উঠিছে, কোনোজন নামিছে, উঠা নমাৰ এই যাত্ৰাত সহযাত্ৰী মোৰ আপুনি। বহু সুখ বহু দুখ, আবেগৰ হাঁহি ধেমালিৰ সাক্ষী এই মধুৰ যাত্ৰা। কৰ্মপথৰ বিশাল যাত্ৰা, বাটৰ কাষৰ সেই সৰু ফুলপাহী, গছৰ পাতটিৰ পৰা বাটৰ সেই উঠা নমা গলিবোৰ, প্ৰতিটো বয়সৰ সুন্দৰ মনৰ আৰু অসুন্দৰ মনৰ মানুহবোৰ উঠিছে নামিছে। বাটৰ কাষত দেখা জীৱ জন্তুবোৰ, আকাশত লানি পাতি উৰি যোৱা চৰাই জাকটোৰো যে লাগি চাই ৰওঁ মোৰ। বুজা নুবুজাৰ এই বহু অনুভৱ, বহু ভাৱনাৰ সাক্ষী এই যাত্ৰা, মোৰ কৰ্মপথৰ অবিৰত যাত্ৰা, মোৰ যাত্ৰা, আমাৰ যাত্ৰা। ধন্যবাদ।